নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ইগনো এডমিশ্যন 2025 বৰ্ষৰ যি জানুৱাৰী ছিজনৰ এডমিশ্যন আছিল তাৰ অনলাইন প্ৰচেছটো কেনেকৈ কৰিব মই দেখুৱাম সবিশেষ ভিডিঅ'ৰ যোগেদি। ভিডিঅ'টো দীঘলীয়া হ'ব, গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহে প্ৰত্যেকটো ষ্টেপ বুজি পাব। আপোনালোকৰ অনলাইন আবেদন কৰিবৰ কাৰণে ইগনো যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহিব। অহাৰ পিছত আপোনালোকে তেনেকৈ দেখিব 4টা ষ্টেপ। এটা হৈছে অনলাইন এডুকেশ্যন, ব্ৰাউজ আৱাৰ প্ৰগ্ৰেম, এডমিশ্যন আৰু নেটৱৰ্ক। আপোনালোকে ইয়াত চাৰিটাতে বেলেগ বেলেগ ধৰণৰ আপোনালোকে তথ্য পাব। অনলাইন এডুকেশ্যনত আপুনি অনলাইন পঢ়িব পাৰে। তাৰপিছত ব্ৰাউজ প্ৰগ্ৰেমত আপুনি আপোনালোকৰ যি ছাবজেক্ট আছে BA BSc হওক বা আপোনালোকৰ MA MSc হওক তাৰ ছাবজেক্টবিলাক চাব পাৰে, কি কি ছাবজেক্ট আছে। পষ্ট গ্ৰেজুৱেট ক্লিক কৰিলে পষ্ট গ্ৰেজুৱেট পাব, আণ্ডাৰ গ্ৰেজুৱেট ক্লিক কৰিলে আণ্ডাৰ গ্ৰেজুৱেটৰ প্ৰগ্ৰেমখিনি আপোনালোকে ইয়াত চাব পাৰিব, কি কি কৰ্চ আছে। তাৰপিছত এডমিশ্যন যিটো দেখিছে এডমিশ্যন এপ্লাই ফৰ ODL প্ৰগ্ৰেম, তাত আপোনালোকে ODLৰ কাৰণে অৰ্থাৎ আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। আৰু অনলাইন প্ৰগ্ৰেম অৰ্থাৎ অনলাইনৰ যোগেদি আপুনি এডমিশ্যন ল'ব পাৰে, অৰ্থাৎ অনলাইনত পঢ়িয়ে আপুনি পৰীক্ষা চৰীক্ষা দি আপোনাৰ ডিগ্ৰী কমপ্লিট কৰিব পাৰে। কিন্তু মই ODLৰ কাৰণে দেখুৱাইছোঁ। ODLৰ কাৰণে দেখিছে জানুৱাৰী ছিজনৰ যি এডমিশ্যন হৈছে সেয়া ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ লাষ্ট ডেট 31 জানুৱাৰী বুলি উল্লেখ কৰিছে 2025 চনৰ। তাৰপিছত আৰু এটা কথা কৈছে DEEB ID ইজ মেণ্ডেটৰী ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন, প্লিজ ক্ৰিয়েট ইউৰ DEEB ID বিফ'ৰ ষ্টাৰ্টিং দ্য এপ্লিকেশ্যন প্ৰচেছ। অৰ্থাৎ আপুনি এপ্লাই কৰাৰ আগতে এটা DEEB ID খুলি ল'ব লাগিব। সেইটো মই কেনেকৈ খুলিব মই আপোনালোকক দেখুৱাই দিম। প্ৰথম DEEB IDটো লাগিব, তাৰপিছতে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব DEEB ID ইগনো বুলি। চাৰ্চ কৰাৰ পিছত দেখিব ইয়াত গেট DEEB ID প্ৰথম যিটো ৱেবছাইট পাব তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এখন দেখিব ডাছবৰ্ডখন। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত দেখিছে ইয়াত গেট ইয়ৰ DEEB ID। ইয়াত আপোনালোকে DEEB ID পাবৰ কাৰণে যিটো আপোনালোকৰ ABC ID আছে সেই ABC IDটো এণ্টাৰ কৰিব লাগিব। ABC IDটো যদি নাই আপোনালোকে ABC ID ক্ৰিয়েট কৰি ল'ব প্ৰথম। তাৰপিছত ABC ID দি পেলাই আপোনালোকে ইয়াত DEEB ID পাব। তাৰপিছত যেতিয়া আপুনি নাম্বাৰটো দিব ABC ID নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ ইমেইল ID দিব লাগিব আৰু মোবাইল নম্বৰটো দিব লাগিব। সেইটোতে দিয়াৰ পিছত আপুনি ফাইনেল ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত DEEB IDটো পাব, সেইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব। গতিকে তেনেকৈ আপোনালোকে DEEB ID ক্ৰিয়েট কৰিব লাগিব। প্ৰথমে ABCD IDটো কিন্তু প্ৰয়োজন হ'ব, যদি নাই সেইটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছত আকৌ মই ABC ID কেনেকৈ ক্ৰিয়েট কৰিব সেইটো দেখুৱাই দিছোঁ এবাৰ। ABCD ID ক্ৰিয়েট কৰিবৰ কাৰণে এনেকৈ গুগল চাৰ্চ কৰিব ABCD ID। এইটো একাডেমি বেংক অফ ক্ৰেডিট, তাত গৈ আপোনালোকে যি ABCD দিয়া আছে সেইটো আপোনালোকে ইয়াৰ পৰা ক্ৰিয়েট কৰি ল'ব পাৰে। যদি আগতে বনাই থৈছিলে আগতে পঢ়োঁতে যদি বনাই থৈছিলে ABCD IDটো, সেই ABCD IDটো হ'লে হ'ল। যদি পাহৰিছে তেতিয়াহ'লে ইয়াতে আহি পেলাই আপোনালোকে ক'ৰবাত ফৰগট অপশ্যন পাব, তাতে আপোনালোকে ABC IDটো লৈ ল'ব পাৰিব। অনলাইন আবেদন কৰিবৰ কাৰণে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিছে, এইখিনি চাই ল'ব আপোনালোকে কি কি লাগিব। আপোনালোকৰ ইমেইল ID আৰু মোবাইল নম্বৰটো এক্টিভ লাগিব বুলি উল্লেখ কৰিছে। ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, প্ৰথম আপোনাৰ এটা ইউজাৰ নেম দিব লাগিব, তাৰপিছত এপ্লিকেশ্যন ফুল নেম আৰু এপ্লিকেশ্যন ইমেইল ID। গতিকে এইকেইটা আপোনালোকৰ যি ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ মতে দিব। ইউজাৰ নেমটো আপোনালোকক কি দিব, ধৰি লওক আপোনাৰ নামটো কিবা অংকুৰ পিছত আপোনালোকে কি কৰিব 1 2 বা 3 তেনেকৈ লগাই দিব নামটো কাষতে। তেনেকৈ আপোনাৰ নিজৰ নামটো স্মল লেটাৰ লিখিব। লিখাৰ পিছত 1 2 লাষ্টত লগাই দিব। যেনেকৈ মই দেখুৱাইছোঁ, যেনেকৈ ইয়াত মই প্ৰিয়াংকু 11 দি পেলাই লগাই থৈছোঁ, এইটো হৈছে মোৰ ইউজাৰ ID। গতিকে তেনেকৈ আপোনালোকে নিজৰ নামটো দি পেলাই তেনেকৈ এটা ক্ৰিয়েট কৰি ল'ব, দি ল'ব। তাৰপিছত এইখিনি ভৰাব। ইমেইল ID পাছৱৰ্ডটা দিব, পাছৱৰ্ড আগতে দি পাইছে গতিকে এইখিনি পাছৱৰ্ডটাও দি দিব। কনফাৰ্ম পাছৱৰ্ড কৰিব, ৰিএণ্টাৰ পাছৱৰ্ড কৰিব, এইখিনি দিব। মোবাইল নম্বৰ দিব, মোবাইল নম্বৰটো ৰিএণ্টাৰ কৰিব। এইখিনি দিয়াৰ পিছত যিটো কেপচা কোড আছে সেইটো দি পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যিটো ইউজাৰ ID দিলে সেইটো দি আৰু আপোনাৰ যিটো পাছৱৰ্ড দিলে সেই পাছৱৰ্ড আৰু ইউজাৰ ID দি পেলাই আপোনালোকে তললৈ আহি লগ ইন কৰিব লাগিব। কিন্তু ইয়াত কিছুমান কথা কৈছে যে আপোনাৰ ফটো চাইজ, ছিগনেচাৰ, ডকুমেণ্ট চাইজ কিমান লাগিব সকলো কৈ দিছে। গতিকে এপ্লাই কৰাৰ আগতে এই ডকুমেণ্টকেইটা আপোনালোকে ৰেডি কৰি ৰাখিব বা PDF বনাই ল'ব। যেনেকৈ স্কেন কপি এডুকেশ্যন কোৱালিফিকেশ্যনৰ PDF লৈ ল'ব চবৰে। তাৰপিছত আপোনালোকৰ ফটো 200 KB ভিতৰত হ'ব বুলি কৈছে, 100 KB ভিতৰত হ'ব বুলি কৈছে। গতিকে পাছপৰ্ট চাইজ ফটো সেইখিনি আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত এইখিনি তথ্য আপোনালোকে চাব পাৰে। এতিয়া মই কৈছোঁ যে যিটো ইউজাৰ নেম বনাইছিলে আপোনালোকে সেই ইউজাৰ নেমটো দিব। তাৰপিছত যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো দি আপোনালোকে কেপচা কোডটো দি পেলাই ৰেজিষ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ ফৰ্মখন কি কৰিব, এপ্লিকেশ্যন ফৰ্মখন ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে এইখিনি নিজৰ ইউজাৰ নেমটো যিটো দিছিলে আৰু যিটো পাছৱৰ্ড দিছিলে সেইটো দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি এনেকৈ আই হেভ ৰিড দ্য ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন
খোল খাব ইয়াত 9টা ষ্টেপ আপোনালোকে পাৰ কৰিব লাগিব 9টা ষ্টেপ পাৰ কৰাৰ পিছতহে আপোনালোকৰ ফৰ্মখন ছাবমিট হ'ব প্ৰথম আপোনাৰ নেমটো আহিব তাৰপৰা আহিলে আপোনালোকৰ মাদাৰ্ছ নেমটো দিব ইয়াত মিষ্টাৰ মিছ একো নলগাব খালি নামটো দিব গাৰ্জেন ৰিলেশ্যন সুধিছে গতিকে আপোনালোকে চাই ল'ব যদি মা আছে মা দিব দেউতা থাকিলে দেউতাৰ নাম দিব ফাদাৰ বুলি উল্লেখ কৰিব তাৰপিছত গাৰ্জেন নেমটো দি দিব তলতে আপোনালোকৰ দেউতাৰ নামটো দি দিব তাৰপৰা ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো আপোনালোকে নিজে উল্লেখ কৰিব নিজৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা আপোনালোকে চাই পেলাই যিটো ডেট অফ বাৰ্থ আছে সেইটো আপোনালোকে ইয়াৰ পৰা চাই ল'ব নিজৰ ডেট অফ বাৰ্থটো ভালে উল্লেখ কৰিব যাতে ভুল নহয় সেইটো মনত ৰাখিব কাৰণ আপুনি ভুল হ'লে হয়তো পিছত ছাবমিট কৰিব নোৱাৰে কিন্তু প্ৰত্যেকটো ষ্টেপৰ পিছত আপোনালোকে প্ৰিভিউ কৰিবলৈ আহে গতিকে আপোনালোকে এবাৰ চাই ল'ব ফৰ্মখন নেক্সট পেজলৈ যাওঁতে যে প্ৰিভিউত আপোনালোকৰ শুদ্ধ হৈছে নে নাই সেইখিনি আপোনালোকে উল্লেখ কৰিব তাৰপিছত আহিলে কেটেগৰীত আনৰিজাৰ্ভ আছে SC ST OBC ক্ৰিমিলিয়াৰ আছে আৰু নন ক্ৰিমিলিয়াৰো আছে তাৰপিছত ইকনমিকেলি উইকাৰ ছেকশ্যন আছে গতিকে আপোনালোকে EWS যদি EWS দিব আনৰিজাৰ্ভ হ'লে আনৰিজাৰ্ভ দিব তাৰপৰা জেণ্ডাৰটো চিলেক্ট কৰিব জেণ্ডাৰ মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যি হয় চিলেক্ট কৰিব ইয়াৰ পৰা চিটিজেনটো উল্লেখ থাকিব তাৰপৰা টেৰিটৰিটো উল্লেখ কৰিব আৰবান হ'লে আৰবান ৰুৰেল হ'লে ৰুৰেল আৰু ট্ৰাইবেল হ'লে আপোনালোকে ট্ৰাইবেল বুলি উল্লেখ কৰিব তিনিটাৰ ভিতৰত যিটো হয় আপোনালোকে নিজে উল্লেখ কৰিব তাৰপিছত আহিলে মাইনৰিটি হ'লে য়েছ ক'ব নহ'লে ন' ক'ব যদি হয় য়েছ ক'ব নহ'লে ন' ক'ব তাৰপৰা আহিলে ৰিলিজন আপোনাৰ নিজৰ ৰিলিজনটো দিব হিন্দু মুছলিম খ্ৰীষ্টান বুদ্ধিষ্ট পাৰ্চী যি হয় আপোনালোকে নিজৰ দিব তাৰপৰা মেৰিটেল ষ্টেটাছ সুধিছে মেৰিড হ'লে মেৰিড বুলি ক'ব ছিংগুল হ'লে ছিংগুল বুলি ক'ব ছ'চিয়েল ষ্টেটাছ সুধিছে আপোনালোকে এইটো যদি নট এপ্লিকেবল দিব যদি এপ্লিকেবল হয় ওপৰ দুটা দিব কিবা যদি আছে যদি নাথাকিলে নট এপ্লিকেবল বুলি উল্লেখ কৰিব ইমেইল ID মোবাইল নম্বৰকেইটা আপোনালোকৰ থাকিব সেইকেইটা আপোনালোকে দিব নালাগে তাৰপিছত আহিলে আদাৰ ডিটেইলছ পাৰ্চন উইথ ডিছেবিলিটি যদি হয় য়েছ ক'ব য়েছ ক'লে আপোনালোকে দিব লাগিব কি ডিছেবিলিটি আছে যদি নাই তেতিয়া আপোনালোকে ন' অপশ্যনতে ৰাখি দিব এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি যদি কিবা কাম কৰি আছে তেতিয়াহ'লে এমপ্লয়েড বুলি দিব যদি নাই কৰা আনএমপ্লয়েড বুলি দিব আৰু যদি ইগন'ৰ ৰেগুলাৰ এমপ্লয় হয় সেইটো আপোনালোকে দিব পাৰে নহ'লে আপোনালোকে আনএমপ্লয়েডে ৰাখিব পাৰে তাৰপৰা সুধিছে স্কলাৰশ্বিপ ডিটেইলছ আপুনি আগতে স্কলাৰশ্বিপ পাইছিলে যদি পাইছিলে আপুনি তথ্যখিনি ভৰাব নহ'লে ভৰাব নালাগে তাৰপৰা ফেমিলি ইনকম কিমান সেইটো আপোনালোকে দিব ফেমিলি ইনকমটো দিব কিমান লাখৰ ভিতৰত বা কিমান হাজাৰ সেইটো আপোনালোকে নিজেই পুট কৰি দিব তাৰপৰা বিল' পভাৰ্টি লাইন যদি হয় য়েছ ক'ব নহ'লে আপোনালোকে ন' ক'ব সেইখিনি দিয়াৰ পিছত আপোনালোকে যিটো ছাবমিট বটন দেখিছে ছাবমিট বটনটো দি দিব ছাবমিট বটনৰ দিয়াৰ পিছত আপোনাৰ ফৰ্মখন এবাৰ প্ৰিভিউ আহিব এনেকৈ প্ৰিভিউ আহিব প্ৰিভিউ যদি কিবা ভুল হৈছে আপুনি এডিট অপশ্যনটোত গৈ পেলাই এডিট কৰি দিব এডিট কৰাৰ পিছত আকৌ নেক্সট কৰি আপুনি নেক্সট পেজলৈ যাব পাৰিব তেনেকৈ প্ৰত্যেকটো ষ্টেপতে আপোনালোকৰ প্ৰিভিউ আহিব ইয়াত আহিলে আপোনালোকে DEB ID দিবলৈ আহিছে ডিষ্টেন্স এডুকেশ্যন ব্যুৰ' ইউনিক ID DEB ফুল ফৰ্মটো সেইটোৱে হয় ডিষ্টেন্স এডুকেশ্যন ব্যুৰ' ID সেইখিনি কৈছোঁ যে প্ৰথমতে আপোনালোকে DEB IDটো ক্ৰিয়েট কৰি ল'ব সেইটোৱে তেনেকৈ ক্ৰিয়েট কৰাৰ পিছত ইয়াত দিব আপোনালোকৰ যিটো DEB ID আছে সেইটো আপোনালোকে পুট কৰিব তাৰপৰা DEB ID মতে অথবা আপোনাৰ ডেট অফ বাৰ্থটো দিব ইয়াত ডেট অফ বাৰ্থটো গোটেইকেইটা চিলেক্ট কৰিব তাৰপৰা ফেটছ ডিটেইলছত দি দিব যেতিয়া ডিটেইলছটো ফেটছ হ'ব তেতিয়া আপুনি আগবাঢ়িব পাৰিব তেতিয়া আপোনালোকে অট'মেটিক ফেটছ কৰি ল'ব কি দিছিলে সেইখিনি আপোনালোকৰ লৈ ল'ব অথবা মিলাই ল'ব তেওঁলোকে তাৰপিছত নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে প্ৰগ্ৰেম ডিটেইলছৰ এইখিনিতে মই জনাই থওঁ প্ৰগ্ৰেম ডিটেইলছ প্ৰথম মই বেচেলৰ ডিগ্ৰী দেখুৱাই লৈছোঁ অলপ লাষ্টলৈ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীও মই দেখুৱাই দিম আকৌ প্ৰগ্ৰেম ডিটেইলছলৈ আহি আগৰখিনি নেদেখুৱাওঁ প্ৰগ্ৰেম ডিটেইলছৰ পৰা আকৌ নতুনকৈ মই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে দেখুৱাম প্ৰথম বেচেলৰ কাৰণে দেখুৱাই লৈছোঁ বেচেলৰ ডিগ্ৰী মোড অফ ষ্টাডি দিব ইয়াৰ পৰা আপোনালোকে কোনটো ডিগ্ৰী পঢ়িব বিচাৰিছে সেইটো লৈ ল'ব অনাৰ্ছ পঢ়িলে অনাৰ্ছ বুলি দিব আৰু যদি অকল নৰ্মেল পঢ়িব বিচাৰে তেন্তে নৰ্মেলটো দিব অনাৰ্ছ পঢ়িলে কি অনাৰ্ছ ছাবজেক্ট এটা ল'ব লাগিব আপোনালোকে বেচেলৰ অফ আৰ্টছ যদি ইংলিছ হয় তেতিয়া মানে কি হয় অনাৰ্ছৰ হয়তো 4 বছৰীয়া ডিগ্ৰী হ'ব পাৰে কিন্তু আপোনালোকৰ যদি নৰ্মেল আছে সেইটো 3 বছৰীয়া হ'ব পাৰে কিন্তু মোৰ মতে আপোনালোকৰ অনাৰ্ছ ডিগ্ৰীটো ল'ব সেইটো বেছি ভাল হয় 4 বছৰীয়া হওক বা 3 বছৰীয়া হওক যি ডিগ্ৰী নহওক আপোনালোকে অনাৰ্ছ ডিগ্ৰীটো লৈ ল'ব ইয়াৰ পৰা আপোনালোকে নিজৰ চাই ল'ব নিজৰ কাৰণে যিটো আপুনি পঢ়িম বুলি ভাবিছে মই আপোনালোকৰ বেচেলৰ অফ আৰ্টছ ছ'চিয়লজি দিব বিচাৰিছোঁ তাৰপৰা ৰিজন ফৰ ক'ত এডমিশ্যন আপুনি ক'ত পঢ়িব সেইটো সুধিছে গতিকে আপোনালোকৰ গুৱাহাটী আৰু যোৰহাটৰ দুটাই আছে দুটা আপোনালোকৰ অসমত আছে চেণ্টাৰ এটা আছে গুৱাহাটী আৰু এটা হৈছে যোৰহাট গতিকে যোৰহাট আৰু গুৱাহাটী দুটা মিলাই আপোনালোকে ইয়াত দিব য'ত পঢ়িব বিচাৰিছে গুৱাহাটী হ'লে গুৱাহাটী যোৰহাট হ'লে যোৰহাট ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব প্ৰগ্ৰেম ষ্টাডি চেণ্টাৰ ক'ত প্ৰগ্ৰেম ষ্টাডি চেণ্টাৰ অৰ্থাৎ আপুনি ক'ত পঢ়িব বিচাৰিছে বা কোনখন কলেজত পঢ়িব বিচাৰিছে CKB কমাৰ্চ কলেজ ইয়াত যোৰহাট চিলেক্ট কৰিলে আপোনালোকে যোৰহাটৰখিনি আহিব আৰু গুৱাহাটী চিলেক্ট কৰিলে গুৱাহাটীখিনি আহিব তেনেকৈ আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব কোনটো ক'ত পঢ়িব বিচাৰিছে মই দেখুৱাবৰ কাৰণে জাষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিকে চিলেক্ট কৰিছোঁ তাৰপৰা মিডিয়াম দুটাই থাকে এটা হৈছে ইংলিছ আৰু এটা হৈছে হিন্দী আপোনালোকে যিটো ল'ব বিচাৰে ল'ব পাৰে হিন্দী হ'লে হিন্দী ইংলিছ হ'লে ইংলিছ
আৰ ইউ অলৰেডি ষ্টুডেণ্ট অফ ইগনো আপুনি যদি ইগনো অলৰেডি ষ্টুডেণ্ট হয় তেতিয়াহ'লে য়েছ ক'ব নহ'লে আপোনালোকে ন' ক'ব সেইখিনি দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব এই ফৰ্মখন তাৰপিছত প্ৰিভিউ আহিব প্ৰিভিউত আপোনালোকে এবাৰ ভালদৰে চাই ল'ব সেইখিনি ছাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব আকৌ নেক্সট পেজটো নেক্সট পেজতো আপোনালোকৰ প্ৰিভিউ আহিব প্ৰিভিউটো এবাৰ ভালদৰে চাই ল'ব তাৰপিছত নেক্সট কৰিব নেক্সট কৰাৰ পিছত আহিলে আপোনালোকৰ ৰিলেভেণ্ট কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে গ্ৰেজুৱেশ্যন পঢ়িবলৈ বিচাৰিলে এইচ দিব লাগিব আৰু মাষ্টাৰ ডিগ্ৰী পঢ়িলে আপোনালোকক গ্ৰেজুৱেশ্যন দিব লাগিব ইয়াত আপোনালোকে যিটো আছিলে আপোনালোকৰ এইচ সেইটো আপুনি চাই ল'ব আৰ্টছ থাকিলে আৰ্টছ বুলি দি দিব ছায়েন্স থাকিলে ছায়েন্স বুলি উল্লেখ কৰিব বা কমাৰ্চ থাকিলে কমাৰ্চ বুলি উল্লেখ কৰিব আপোনালোকৰ যিটো আছিলে ষ্ট্ৰীম সেইটো আপোনালোকে উল্লেখ কৰিব ইয়াৰ পৰা এনেকৈ এটা ব্লু টিক মাৰি দিব আপোনালোকক তাৰপিছত আপোনালোকৰ এইচ এক্সাম কেতিয়া পাছ কৰিছিলে সেইটো সুধিছে আপুনি ইয়াৰৰ পাছিংটো ইয়াৰ পৰা উল্লেখ কৰিব আপোনালোকৰ যিটো এইচ এক্সাম আছে সেইটো কোন চনত পাছ কৰিছিলে দিছে ডিভিজনটো সুধিছে আপোনালোকৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যি পাইছিলে দি দিব তাৰপিছত আকৌ মাৰ্কছটো দি দিব ইয়াৰ পৰা কিমান পাৰ্চেণ্টেজ পাইছিলে আপুনি আপোনালোকৰ ছেকেণ্ড ডিভিজন পালে 45ৰ পৰা ছেকেণ্ড ডিভিজন যিটো ষ্টাৰ্ট হয় গতিকে আপুনি ইয়াৰ পৰা চাই পেলাই দিব কোনটো পাইছিলে মাৰ্কছ বৰ্ড সুধিছে বৰ্ডখন আপুনি চাব ইয়াৰ পৰা 2 নম্বৰত আছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল গতিকে আপোনালোকে সেইটো ক্লিক কৰিব যদি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয় তাৰপৰা ৰোল নম্বৰটো দি দিব আপোনালোকৰ যিটো ৰোল নম্বৰ আছিলে 12ৰ সেইটো দি দিব তাৰপিছত সেইখিনি আপোনালোকে দি পেলাই তলখিনি নিদিলেও হ'ল তাৰপৰা আপোনালোকে ছাবমিট কৰি দিব ৰোল নম্বৰটো দিয়াৰ পিছত ছাবমিট হৈ যাব ছাবমিট হোৱাৰ পিছতো ইয়াতো প্ৰিভিউ আহিব বাৰে বাৰে প্ৰিভিউ দেখুৱাই দিব কিয়তো আপোনালোকে এডিট কৰিব পাৰিব প্ৰিভিউত গতিকে আপোনালোকে নেক্সট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ কোৰ্চ চিলেকশ্যন ফৰ BASO অৰ্থাৎ মই বেচেলৰ অফ আৰ্টছ অনাৰ্ছ ছ'চিয়লজি দিছোঁ ইয়াত সুধিছে দুটা অপশ্যন আছে এটা হৈছে আপুনি ষ্টাডি মেটেৰিয়েল অনলাইন যোগে ল'ব পাৰে তাৰ কাৰণে আপুনি 15% ডিছকাউণ্ট পাব পইচাটো কমকৈ দিব লাগিব যদি আপুনি মেটেৰিয়েলটো প্ৰিণ্ট আউট বিচাৰে তেতিয়াহ'লে আপুনি 2 নম্বৰটো চিলেক্ট কৰিব যদি আপুনি নহয় বোলে মই বোলে ডিজিটেল ফৰ্মত ল'ব বিচাৰোঁ অনলাইনত ল'ব বিচাৰোঁ তেতিয়াহ'লে আপুনি 50% ডিছকাউণ্ট পাব আৰু যদি আপোনালোকে হাৰ্ড কপি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 2 নম্বৰটো চিলেক্ট কৰিব এইখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনাৰ ছাবজেক্টখিনি কি পঢ়িব লাগিব কৈছে তাৰপিছত আপুনি এটা জেনেৰিক ইলেক্টিভ চুজ কৰিবলৈ কৈছে আপোনালোকে জেনেৰিক ইলেক্টিভটো চুজ কৰিব আপোনাৰ প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে প্ৰত্যেকৰ জেনেৰিক ইলেক্টিভ বেলেগ বেলেগ মই এতিয়া ছ'চিয়লজি দেখুৱাইছোঁ কাৰণে ছ'চিয়লজিৰ কাৰণে এইখিনি আহিছে আপুনি ছায়েন্স ল'লে ছায়েন্সৰ কাৰণে বেলেগ আহিব যি ছাবজেক্ট লয় চবৰ কাৰণে আপোনালোকৰ জেনেৰিক ইলেক্টিভ বেলেগ বেলেগ আহিব তাৰপৰা ছেমিষ্টাৰ 2 কোনো চিলেক্ট কৰিব দিছে ছেমিষ্টাৰ 2 কাৰণে ইয়াত আপোনালোকৰ দিছে ইয়াতো আপোনালোকে জেনেৰেল ইলেক্টিভ চুজ কৰিব লাগিব ছেমিষ্টাৰ 2 কাৰণে আপোনালোকে চিলেক্ট কৰি ল'ব এতিয়া ইয়াত আপোনালোকে চাই ল'ব কোনখন পঢ়িব বিচাৰে আপুনি এবাৰ চাই ল'ব চিলেবাছবোৰ চাই ল'ব ভালদৰে চিলেবাছবোৰ চাই লোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা বাচিব তাৰপিছত আহিলে এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ অৰ্থাৎ আপুনি ইংলিছ ল'ব নে হিন্দী ল'ব কোনটো হ'লেও সুধিছে আপুনি ইংলিছে ল'ব বেছি ভাল হ'ব কমিউনিকেশ্যন স্কিলখন তাৰপিছত এইখিনি আপোনালোকৰ তেনেকৈ কৰ প্ৰিভিউ আহিব এবাৰ প্ৰিভিউ হোৱাৰ পিছত আপুনি এইখন দি পেলাই ছাবমিট কৰিব নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ এড্ৰেছ লাইন মানে হৈছে আপোনাৰ ঘৰৰ এড্ৰেছটো সুধিছে গতিকে আপুনি এড্ৰেছ লাইনৰ প্ৰথমত আপোনাৰ গাঁও চহৰ যি আছে দিব গাঁওখনৰ নামটো দিব বা POPS যি আছে দিব আপোনালোকৰ পিন কোড দিয়াৰ পিছতে আপোনালোকৰ যিটো পোষ্ট অফিচ আছে সেইটো চিলেক্ট কৰিব পাৰিব পিন কোডটো দিয়াৰ পিছতে পোষ্ট অফিচটো ওলাব গতিকে পিন কোডটো প্ৰথম দিব লাগিব চিটি দি দিব আপোনালোকৰ জন্ম চিটিখন যি ডিষ্ট্ৰিক্ট হয় সেইটো দি দিব তাৰপৰা আপলোড ডকুমেণ্ট আহিলে ফটো চিগনেচাৰ ফটো মেক্সিমাম 100 KB ভিতৰত হ'ব লাগিব চিগনেচাৰো তেনেকৈ 100 KB ভিতৰত হ'ব লাগিব তাৰপিছত মেট্ৰিকুলেশ্যন মাৰ্কশ্বিট অৰ্থাৎ আপোনালোকৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট বিচাৰিছে বেছিভাগ মাৰ্কশ্বিটে উল্লেখ কৰিব মেট্ৰিকৰ মাৰ্কশ্বিট বিচাৰিছে তেনেকৈ HSO আপোনালোকে মাৰ্কশ্বিটখন দিব চাৰ্টিফিকেটখন দিব নালাগে মাৰ্কশ্বিটখন দিলে হৈ যাব মাৰ্কশ্বিটখন আপুনি উল্লেখ কৰিব আৰু তাৰপিছত ডকুমেণ্টত আপোনালোকৰ হয়তো যেনেকৈ ধৰি লওক আপুনি OBC হ'লে হয়তো এনেকৈ কাষ্টৰ চাৰ্টিফিকেট দিবলৈ আহিব পাৰে সেইখিনি আপোনালোকে দিব পাৰে এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ নম্বৰ দিব আধাৰ কাৰ্ড দিব পাৰে পেন কাৰ্ড দি দিব পাৰে যদি আছে সেইখিনি আপোনালোকে দিব পাৰে তাৰপৰা নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনত ক্লিক কৰাৰ আগতে আপোনালোকে এইখিনি ভালদৰে এবাৰ চাই ল'ব ফটো আৰু চিগনেচাৰ আৰু ডকুমেণ্ট কি দিছিলে সেইটো চাই ল'ব তাৰপৰা আহিলে 8 নম্বৰ পেজ 7 নম্বৰ পেজত হৈছে আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ইতিমধ্যে আপোনালোকে যিমানখিনি ফৰ্ম ফিল আপ কৰিলে ন সেই গোটেইখিনি আহিব গতিকে প্ৰত্যেকটো ছেকশ্যনতে আপোনালোকৰ এডিট অপশ্যন আছে আপোনালোকে এডিট কৰিব পাৰে সেই এডিট কৰিলে আপোনালোকে মডিফাই কৰিব পাৰিব যদি কিবা আপোনালোকৰ ভুল হৈছে যেতিয়া মই বেচেলৰ অফ ডিগ্ৰী ছ'চিয়লজি চুজ কৰিছিলোঁ গতিকে ইয়াত এমাউণ্টটো হৈছে 5500 অৰ্থাৎ প্ৰত্যেকৰ কাৰণে বেলেগ ধৰি লওক আপুনি যদি ছায়েন্স লয় ছায়েন্সৰ কাৰণেও আপোনালোকৰ এমাউণ্টটো বেলেগ হ'ব আৰু আৰ্টছৰ কাৰণেও আপোনালোকৰ এমাউণ্টটো ছাবজেক্ট ৱাইজ বেলেগ হ'ব গতিকে পে'মেণ্টটো দিবৰ কাৰণে অনলাইনতে পে'মেণ্ট কৰিব লাগিব গতিকে 5500 আপুনি অনলাইনতে পে'মেণ্ট কৰিব লাগিব মই এক্সাম্পল হিচাপে দেখুৱাই দিছোঁ এইটো 5500 দিব লাগিব আপোনালোকে ছায়েন্স ল'লে আৰ্টছ ল'লে চবৰে বেলেগ ছাবজেক্ট ৱাইজ বেলেগ পে'মেণ্ট হয় গতিকে আপোনালোকে চাই ল'ব এতিয়া মাষ্টাৰ ডিগ্ৰীৰ কাৰণে মই অলপ দেখুৱাই দিছোঁ মাষ্টাৰ ডিগ্ৰীতে ছেমেই হয় প্ৰচেছখিনি
মাষ্টাৰ ডিগ্ৰী চিলেক্ট কৰিব, ODL চিলেক্ট কৰিব ইয়াত। তাৰপিছত আহিলে আপুনি কি ল'ব, মাষ্টাৰ ডিগ্ৰী কি পঢ়িব বিচাৰিছে সেইটো আপুনি চাৰ্চ কৰিব ইয়াৰ পৰা। মাষ্টাৰ অফ আৰ্টছ, মাষ্টাৰ অফ আৰ্টছ ধেৰ কি ছাবজেক্ট আছে, আপুনি যিটো পঢ়িব বিচাৰে ইয়াৰ পৰা চাৰ্চ কৰি ল'লে হয়। গোটেই লিষ্টখন আছে মাষ্টাৰ ডিগ্ৰীৰ, কি মাষ্টাৰ ডিগ্ৰী অফাৰ কৰিছে ইগন'ই, সেই গোটেই ছাবজেক্টখিনি ইয়াতে আছে। আপুনি এটা চাই ল'ব। মই দেখুৱাবৰ কাৰণে এটা ইয়াৰ পৰা বাছি লৈছোঁ কিবা ছাবজেক্ট এটা, আপোনালোকে লৈ ল'ব। মাষ্টাৰ অফ আৰ্টছ ছ'চিয়লজিকে মই আপোনালোকৰ দেখুৱাবৰ কাৰণে লৈ লৈছোঁ। ষ্টাডি চেণ্টাৰটো দিব, ক'ত পঢ়িব বিচাৰে, যোৰহাট, মই তাৰপৰা তাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি দি দিছোঁ একে। তাৰপৰা এইখিনি ছাবমিট কৰি দিছোঁ। তাৰপিছত ইয়াৰ প্ৰচেছটো ছেমেই হয়, ইয়াৰ পিছৰখিনি একেই, খালি আপোনালোকৰ ইয়াৰ পিছত আহিব আপোনালোকৰ যিটো কোৱালিফিকেশ্যন, ইয়াত কোৱালিফিকেশ্যন 11 কোৱালিফিকেশ্যনটো বেলেগ আহিব। ইয়াত আহিব গ্ৰেজুৱেশ্যন আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যনটো আৰ্টছ আছিল নে ছায়েন্স আছিলে সেইটো দি দিব। ইয়াৰ পৰা আৰ্টছ হ'লে আৰ্টছ দিব, ছায়েন্স হ'লে ছায়েন্স দিব, ইয়াৰ পৰা উল্লেখ কৰিব। ইয়াৰৰ পাছিংটো দিব আপোনালোকৰ গ্ৰেজুৱেশ্যন কোন চনত পাছ কৰিছিলে সেইটো আপুনি ইয়াৰ পৰা উল্লেখ কৰিব। তাৰপৰা ডিভিজন কি পাইছিলে সেইটো উল্লেখ কৰিব। তাৰপিছত আহিলে মাৰ্কছ কিমান পাইছিলে সেইটো উল্লেখ কৰিব। তাৰপিছত বৰ্ডখন ইয়াৰ পৰা চাই ল'ব। ইয়াত যদি আপোনালোকৰ বৰ্ড বা ইউনিভাৰ্চিটিখনৰ নাম যদি নাথাকে তেতিয়া আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত যদি বিচাৰি নাপায় তললৈ দেখিব আপোনালোকে লাষ্টলৈ একেবাৰে লাষ্টৰ উল্লেখ কৰিছে নট লিষ্টেড ইন দিছ লিষ্ট। নট লিষ্টেড ইন দিছ লিষ্টটো আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকৰ ইয়াত বৰ্ডখন নাই অৰ্থাৎ আপোনালোকৰ ইউনিভাৰ্চিটিখন নামটো যদি ইয়াত নাই তেতিয়া আপুনি সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত আপোনালোকৰ ইউনিভাৰ্চিটিৰ নামটো দিবলৈ আহিব, কোনখন ইউনিভাৰ্চিটিৰ পৰা আপুনি পাছ কৰিছিলে গ্ৰেজুৱেশ্যন বা কোনখন কলেজৰ পৰা আপুনি পাছ কৰিছে সেইটো উল্লেখ কৰিলে হৈ যাব। তাৰপৰা 6 ছেমিষ্টাৰ ৰোল নম্বৰটো দিব। ৰোল নম্বৰটো দিয়াৰ পিছত আপুনি সেইখিনি ফাইনেল ছাবমিট কৰিব পাৰিব। মই দেখুৱাই দিছোঁ এনেই, ধৰি লওক মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি দেখুৱাই দিছোঁ, তাৰপৰা ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত সেইখিনি ছেইম প্ৰচেছখিনি এনেকৈ নেক্সট বটনত ক্লিক কৰি গৈ থাকিলেই হ'ল। ইয়াতো একেই দেখুৱাইছে, ইয়াতো আপোনালোকৰ ছাবজেক্টখিনি দেখুৱাই দিছে, আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰ কি পঢ়িব সেইখিনি দেখুৱাই দিছে তেওঁলোকে। গতিকে আপোনালোকে এইখিনি ছাবমিট কৰি গৈ থাকিব। ছেইম প্ৰচেছ আপোনালোকৰ চাই আপোনালোকে ছাবমিট কৰিলে হ'ল। মই লাষ্টত আপোনালোকৰ পে'মেণ্টটো দেখুৱাই দিম। ধৰি লওক মই ছ'চিয়লজি চিলেক্ট কৰিলোঁ, ছ'চিয়লজিৰ কাৰণে পে'মেণ্ট কিমান হয় সেইটো আপোনাক দেখুৱাই দিম। ডকুমেণ্টৰ ক্ষেত্ৰত কিন্তু ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটখন দিব লাগিব। ইয়াত আপোনালোকৰ একেই ডকুমেণ্ট আছে, কিন্তু ইয়াত মাৰ্কশ্বিট অফ গ্ৰেজুৱেশ্যন আহি গৈছে, গতিকে আপোনালোকৰ মাৰ্কশ্বিটখন আপুনি ইয়াত উল্লেখ কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত আপুনি নেক্সট বুটানত ক্লিক কৰিব, ফটো ছিগনেচাৰ। ইয়াত দেখিছে আপোনালোকৰ পে'মেণ্টটো 7,300 আহিছে। মই ছ'চিয়লজি চিলেক্ট কৰাৰ কাৰণে 7,800, টোটেল 7,800 টকা আপোনালোকে দিব লাগিব আৰ্টছৰ কাৰণে, ধৰি লওক ছ'চিয়লজিৰ কাৰণে। কিন্তু মই কৈছোঁ ইতিমধ্যে যে বেলেগ ছাবজেক্টৰ কাৰণে সকলোৱে বেলেগ, গতিকে এইখিনি আছিলে আপোনালোকৰ অনলাইন প্ৰচেছখিনি।